লখিমপুৰ জিলা কমলাবৰীয়া আঞ্চলিক যুৱ সমাজ বেচৰকাৰী সংস্থা যুৱ কল্যাণ গৰিবৰ বন্ধু আৰু ৰয়েলছ ক্লাবৰ উদ্যোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰ আয়োজন হোৱা শতবাৰ্ষিকী ক্ৰীড়া সমাৰোহৰ দেওবাৰে সফল সামৰণি পৰে। খেনচুৱা গাঁৱৰ খেলপথাৰত প্ৰতিবৰ্ষৰে অনুষ্ঠিত হৈ অহা বাৰ্ষিক ক্ৰীড়া সমাৰোহখনি এইবাৰ 100 বছৰ ভৰি দিছে। সেই উপলক্ষে অনুষ্ঠিত কৰা শতবাৰ্ষিকী ক্ৰীড়া সমাৰোহখনি দেওবাৰে সামৰণি পৰে। উক্ত অনুষ্ঠানত বঁটা বিতৰণী আৰু মুকলি সভাত সভাপতিত্ব কৰে OPD মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰেশ দত্তই। সম্পাদক আতিকুৰ ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ জলকুঁৱৰ এলভিছ আলী হাজৰিকাৰ লগতে উপস্থিত থাকে স্থানীয় কেইবাজনো গণ্যমান্য ব্যক্তি। এই অনুষ্ঠানত প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক বিভিন্ন পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়। প্ৰথম কথা যে বিগত তিনিদিন ধৰি আমাৰ ইয়াতে বিভিন্ন ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে। আজি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু আজি প্ৰতিযোগিতাসমূহৰ শেষত মুকলি সভাতে এই বিজয়ী প্ৰতিযোগীসকলক আজি বঁটাসমূহ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে আজি এই সভাখনত অসমৰ জলকুঁৱৰ এলভিছ আলী হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিলে বিশিষ্ট অতিথি হিচাপে। তেখেতক পাই আমি সঁচাকৈ ধন্য মানিছোঁ। লগতে আজি সভাখনত সভাপতিত্ব কৰিছিলে আমাৰ OPD কলেজৰ প্ৰিন্সিপাল ডক্টৰ সুৰেশ দত্ত ছাৰে, তেখেতলৈ ধন্যবাদ জনালোঁ। এই গোটেই কাৰ্যসূচীখিনি অতি সফলতাৰে সম্পন্ন হোৱাৰ বাবে মই আমাৰ আয়োজক সমিতিৰ প্ৰমুখ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজৰ সহযোগিতাক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।